ভূমাফিয়াৰ বিৰুদ্ধে ৰাজপথত ৰাইজৰ উত্তাল প্ৰতিবাদ। অবৈধভাৱে ব্ৰহ্মপুত্ৰ খনন ভূমাফিয়াৰ বিৰুদ্ধে শ শ পুৰুষ মহিলাই ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। মধ্য অসম পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যৰ অধীনস্থ গৰৈমাৰীৰ জাহিৰপুৰ, মাজগুমি, বৰভিঠা, মেৰগান্দা আদি অঞ্চলত বালি মাটি মাফিয়াই সন্ত্ৰাসৰ সৃষ্টি কৰিছে। দিনে নিশাই শহ ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে ব্ৰহ্মপুত্ৰৰ মাটি বালি খনন কৰি অঞ্চলটো ধ্বংস কৰাৰ প্ৰয়াস কৰিছে বালি মাফিয়া আৰু ভূমাফিয়াসকলে। নীৰৱ প্ৰশাসন, নীৰৱ ভূতত্ব বিভাগ, নীৰৱ বন বিষয়া। প্ৰতিবাদকল্পে গুমি নগৰবেৰা END মথাউৰিত শ শ পুৰুষ মহিলা একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আমি ইয়াত একগোট হওয়ার উদ্দেশ্য হল আমার কিছু সরকারে নদীখন বান্ধ দিছে কোটি টাকা খরচ করি, সেই কোটি টাকা খরচ করি তেওঁলোকে নিজৰ স্বাৰ্থৰভাৱে নিজ ব্যক্তিগত হিচাপে মাটি কেটে আছে। আমি ভাবোঁ যাতে এই নদীখন তেওঁলোকে হাতৰ পৰা কুকুৰটিৰ হাতৰ পৰা দুৰ্যোগৰ পৰা হাতৰ পৰা আমাৰ যাতে উদ্ধাৰ কৰে, নহ'লে চৰকাৰক আমি অনুৰোধ জনাম, নহ'লে আমাৰ এই অঞ্চল মৰি যাব। মাত্ৰ 2-4জন মানুহে এনেকুৱা অঘটন ঘটনা কৰি আছে। এইবিলাকে হাতৰ পৰা যাতে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক জনসাধাৰণক সহায় কৰে। আৰু সিহঁতৰ আমাক আমি অনুৰোধ কৰোঁ, চৰকাৰক অনুৰোধ কৰোঁ, আপোনালোকৰ যদি ভৱিষ্যত কিবা সুবিধাৰ কাৰণে যদি আশা থাকে তেনেহ'লে এই দুখীয়া মানুহৰ বিলাকক আপোনালোকে যাতে সহায় দিয়ে। প্ৰতিবাদীসকলে ব্ৰহ্মপুত্ৰ খনন বন্ধ কৰক, বালি মাটি কটা বন্ধ কৰক, আমাক সুৰক্ষা দিয়ক, বিজেপি চৰকাৰ হাই হাই আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যৰ অধীনস্থ জাহিৰপুৰ, মাজগুমি, বৰভিঠা আৰু মেৰগান্দা অঞ্চলত 2-3জনমান হাই প্ৰফাইল বালি মাফিয়াই তেওঁলোকৰ ভৰণীয়া বাহিনীৰ দ্বাৰা শ শ ট্ৰেক্টৰ, ডাম্পাৰ আৰু JCBৰ সহায়ত দিনে নিশাই 24 ঘণ্টাই মাটি কাটি নৈপৰীয়া ৰাইজলৈ তীব্ৰ ভাবুকি আনিছে। অনতিপলমে এইসকল বালি মাফিয়াক নাকি লগাবলৈ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে। মাটি কটাৰ কাৰণে বহুত অসুবিধা হৈ আছে। ল'ৰা ছোৱালীৰ এক্সাম চলি আছে, মেট্ৰিক এক্সাম চলি আছে। ৰাতি প্ৰায় 500মান ট্ৰেক্টৰ চলি আছে, প্ৰায় ডাম্পাৰ 1000ৰ ওপৰত চলি আছে। ৰাতি আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়াৰ কাৰণে বৰ অসুবিধা হৈ আছে। গতিকে আমি হিমন্ত ডাঙৰীয়া চাহাবক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই মাটি কটাটো বন্ধ কৰে। আমাৰ ৰাইজৰ ফালেও অনুৰোধ জনাওঁ যে গতিকে অতি সোনকালে এই মাটি কটাটো বন্ধ কৰে। আৰু ৰাস্তাত বহুত এক্সিডেণ্ট হৈ আছে। কেইদিনমান আগত এটা এক্সিডেণ্ট হ'ল এই আমাৰ ৰাস্তাটোত মানে আমি এতিয়া চলা ফিৰা কৰিব নোৱাৰা হৈছোঁ। এইটো জাহিৰপুৰ, পূব জাহিৰপুৰ, উত্তৰ ফালে মাটি কাটি আছে ব্ৰহ্মপুত্ৰৰ মাজত। এতিয়া আৰু এক জেগাত কাটিছে আৰু এক জেগাত য'ত মানে আমি খেতি বাতি কৰোঁ সেইখিনিত মানে এখেতে কৈ আছে সেইখিনিত মাটি কাটিম এনেকৈ কৈ আছে। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক